হাই ফ্ৰেণ্ডছ, কি খবৰ? প্ৰথমতে আপোনালোকক মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ। আজি বনাবলৈ লৈছোঁ তিলৰ পিঠা। আহকচোন চাওঁ মইনো কেনেকৈ বনালোঁ। প্ৰথমতে মই ডলাত জাৰি ধূলি মিটিখিনি আঁতৰাই ভালদৰে পানীৰে 2-3 বাৰ চাফা কৰি ল'লোঁ। ভালদৰে ধুই লৈ এতিয়া মই পেপাৰ এখনত ভালদৰে তিলখিনি মেলি দিছোঁ যেন পানীটো টুক যায় অলপ। এতিয়া কেৰাহীত অলপ তিলৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈছোঁ। এতিয়া ঠাণ্ডা হোৱাৰ পিছত মিক্সিত গুড়, জালুক আৰু তিল এনেকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। আমাৰ তিলৰ মছলা ৰেডি হৈ গ'ল। সেয়া মই বৰা চাউল ঢেঁকীত খুন্দি আনিছিলোঁ। আহক এতিয়া পিঠা বনাবলৈ লওঁ। এতিয়া টাৱাখন অলপ গৰম হ'লে পিঠাগুড়িখিনি অলপ চামুচেৰে ঘূৰাই দি মাজত তিল দি লাহে লাহে ফুল কৰি দিব। আৰু এনেকেই আমাৰ পিঠা হৈ গ'ল। আপোনালোকেও চাগে ঘৰে ঘৰে পিঠা বনাইছেই, যিহেতু বিহু। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।